এইফালে আমি এতিয়া আহি পালোঁ আমাৰ নামঘৰত চবে কাম কৰি আছে ৰাম ৰাম আগবাঢ়িছে গতিকে আপোনালোকে এয়া অপৰিদিনা পৰণত তেওঁ য'তে আছে ত'তে শান্তি থাকে সকলোৱে হাত তুলি পাৰিব বুলি আমি আশা ৰাখিলোঁ চবৰে সন্মান জনাওঁ ধন্যবাদ হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই এই অলপ আগত আহি পাইছোঁ আৰু ঘৰলৈ মানে ডিউটি আছিলে মোৰ 2:30লৈকে 2:30 পিছতে মই আহিলোঁ এতিয়া আহি পালোঁ তাৰপৰা আহি পাই এতিয়া এনেই অলপ সময় হৈছে আৰু তাৰপৰা মই আমাৰ পোৱালি গেংটোৰ লগতে আছিলোঁ তাৰপৰা ভাবিলোঁ বোলো ভিডিঅ'টোকে ষ্টাৰ্ট কৰিলোঁ মই বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই ভাবিছোঁ কিবা এটা যিহেতু হৈছে তো ভিডিঅ'টো দিওঁ মানে কিবা এটা হৈছে মানে আমাৰ সৰ্বজনী নামঘৰতে মানে দিহা নামৰ প্ৰতিযোগিতা পাতিছে তো মই এইবোৰতো চাব নাপাওঁৱেই বোলো এবাৰ বোলো নাই এবাৰতো মই চামেই সেই বুলি কৈ মই ডিউটিৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ আহিছোঁ কালিও আছে মোৰ ডিউটি কালি মোৰ ইভিনিং ডিউটি আছে 2:30 পৰা 8:30 মই চাম 2টামান বজালৈকে চাগে তাৰপিছত মই যাম 3-4টাত পালেগৈ হ'ব আৰু এনেকৈ ঘৰলৈ আহিছোঁ বুলি ক'লে অকণমান কনচিডাৰ কৰে এনেকৈ চাই মেলি অলপ সময় চাম যিহেতু অলপ সময় চোৱাটো মোৰ কাৰণে বহুত মানে কাৰণ চাবলৈ যিহেতু নাপাওঁ ট্ৰাই কৰিম আৰু 2টামান বজালৈকে থাকি মেলি অলপ সময় চাই মেলি তাৰপৰা আকৌ মই বাহিৰে বাহিৰে ডিউটিলৈ যাম মই এতিয়া কি কৰোঁ মানে কেনেকৈ কি কৰোঁ কি হয় আপোনালোকক চব দেখাম আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব এনেও ভিউৱাৰ্ছ নহা হৈছে কি হৈছে নাজানো ঠিক আছে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক এইফালে আমাৰ পোৱালি গেং মানে এতিয়া মোৰ লগতে আছে সিহঁতি এজনী পৰি প্ৰিয়াংকি এইফালে লিচা এইফালে গৰ্বিতা হাই কৈ দিয়া চবেই হাই কৈ দিয়া বেবী হাই কৈ দিয়া হাই কৈ দিয়া বেবী হাই কৈ দিয়া হাই কৈ দিয়া চুমা দি দিয়া এইফালে কফি দিছে নে কি দিছে ধৰিব পৰা নাই কিন্তু আৰু এনেকৈ খাব লৈছোঁ আৰু বৌয়ে বনাই দিছে এইফালে এতিয়া মোক মাছাজ কৰি থকা হৈছে মানে এনেকুৱা মূৰ বিষ হৈছিলে তাৰপৰা মই বোলো তাইক কৈছোঁ বোলো মাছাজটো কৰি দে আমাৰ কাৰেণ্টটো গ'ল মানে সেইকাৰণে মই এতিয়া ফ্লেছ জ্বলাবলগীয়া হৈছে ইমান মূৰ বিষ হৈছে নহয় মাছাজ দি আছে এইফালে আমাৰ মাছাজ কৰা মানুহজনী এইফালে এতিয়া মই আহিছোঁ চিকেন বনাবলৈ মানে ঘৰলৈ আহিলে চিকেনটোতো থাকিবই এইফালে মই আহিছোঁ চিকেন বনাবলৈ এইফালে আলু কাটিবলৈ মানে ৰেডি কৰি লৈছোঁ আৰু এই বিলাহীকেইটা পেষ্ট বনাই দিব তাৰপিছত আমি আজি এনেকৈ চিম্পুলকৈ বনাম আৰু মই আহিলে ঘৰত মাছ মাংস চলেই আৰু সেইকাৰণে মই এতিয়া কাটি লৈছোঁ আপোনালোকক বনোৱা টাইমত দেখাম মানে আলু আমি 3টাই লৈছোঁ কাৰণ আলু ইমান আমি ভাল নাপাওঁ মানে ইমানো ভাল নাপাওঁ মাংসৰ লগত মাংসৰ জোলকণ হ'লেই হয় বাৰু সেইকাৰণে আমি 3টাই আলু লৈছোঁ আৰু পাপাই যিহেতু মাংস নাখায় সেইবাবে মাংসৰ জোল অকণকে দিম আৰু আলু দিম পাপাক বৌৱে মাংস নাখায় বৌৱে আলু খাব আৰু অকণ জোল খাব বাকী আমি 3টা মা দাদা আৰু মই মাংস খাম এইফালে সকলোবোৰ কাটি মেলি হৈ গ'ল এইফালে পেষ্ট বনোৱা হৈ গ'ল আৰু এইফালে আলু পিঁয়াজ নহৰু চব কাটি মেলি ধুনীয়াকৈ থৈ দিয়া হৈ গ'ল এতিয়া বৌ আৰু মই দুইজনী মিলি বনাবলৈ লৈছোঁ মই ঘৰলৈ আহিলে মানে কেতিয়াবা বৌয়ে বনায় কেতিয়াবা মই বনাওঁ নহ'লে কেতিয়াবা দুইজনীয়ে মিলি বনাওঁ তেনেকৈয়ে বনোৱা হয় আৰু এইফালে আমাৰ চিকেন অলমষ্ট ৰেডি হৈ গ'ল এয়া বৌয়ে সকলোৰে কাৰণে ভাতো বাঢ়ি আনিলে আমি এতিয়া ভাত খাওঁ
গুড মৰ্ণিং এভৰিৱান। কালি মানে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, মানে ভাগৰ লাগিলে, ভাত খাই মেলি শুই থাকিলোঁ। এতিয়া মই পুনে উঠিছোঁ। এতিয়া বাজিলে 8টা বাজিলে এতিয়া। তাৰপৰা এতিয়া মুখ হাত ধুই মেলি অলপ দেৰি পিছত যাবলৈ হ'ব নামঘৰলৈ। এতিয়া মই পিছফালে আছোঁ বাৰু। এতিয়া মুখ হাত ধুই মেলি চাহ তাহ খাই একেবাৰে গা ধুম আৰু গা ধুই 9টা বজাত ওলাম। সেই তেতিয়া আপোনালোকক লগ পাম। মানে ভিডিঅ'টো মই ভাবিছোঁ যে শুই উঠি লগে লগে বোলে ষ্টাৰ্ট কৰি লওঁ। ষ্টাৰ্ট যদি নকৰোঁ ভিডিঅ'ত থাকি যায়, আৰু থাকি যাওঁ মানে মই ভিডিঅ' নবনাওঁ আৰু ইমানেই এলাহ মানে মোৰ। তো সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰি লওঁ। ব'লক এতিয়া মই মুখ হাত ধুই লওঁ, গা পা ধুই আপোনালোকক লগ পাইছোঁ। ধুই মেলি মই আহিলোঁ দোকান এখনলৈ, কাম এটা আছিলে। এই দুখন যে স্কুলকেইখন দেখাইছোঁ, ইয়াতে মই পঢ়া সৰুতে। এইফালে এতিয়া আমি ওলালোঁ যাবলৈ নামঘৰলৈ বুলি। গা পা ধুই মেলি ধুনীয়াকৈ ওলালোঁ আৰু এতিয়া এইফালে মই ওলালোঁ ধুনীয়াকৈ। এইফালে এতিয়া বৌ আছে, আমি যাওঁ ব'লক নামঘৰলৈ। আহি আমি এতিয়া এয়া নামঘৰৰ তোৰণ পালোহি। গোপিনীসকলো লাহে লাহে আহিছে, মানে পাৰ্টিচিপেট কৰিবলগীয়া গোপিনীসকল লাহে লাহে আহিছে আৰু আমিও পালোহি এতিয়া। এইফালে আমি এতিয়া আহি পালোঁ আমাৰ নামঘৰত, চবেই কাম কৰি আছে। এইফালে এয়া চাহৰ যোগাৰ কৰি থকা হৈছে। যিহেতু চাহ জলপান আদিৰ ব্যৱস্থা কৰা হৈছে, সকলোৱে মিলি এয়া যোগাৰ কৰি আছে। যিহেতু আমাৰ নামঘৰটোৱে মানে সাৰ্বজনীন নামঘৰে দিহা নামৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে, গতিকে সকলো যদি ভাল হৈ সুকলমে হৈ যায়, আমাৰেই মনটো ভাল লাগে দিয়কচোন। এয়া আমাৰ সাৰ্বজনীন নামঘৰৰ গোপিনী আয়তীসকলে দিহানাম প্ৰতিযোগিতাৰ শুভ উদ্বোধনী কৰি দিছে। শুভ উদ্বোধনী কৰি দিয়াৰ পিছতে এয়া দিহানাম প্ৰতিযোগিতাৰ প্ৰথমটি দল। সাজপাৰো মাৰ্জিত হৈছে, মানে হৈছে, সকলোৱে সাজ দেখা পাইছে। কিন্তু আপোনালোকৰ গীত মাত গাওঁতে হালি জালি যেতিয়া গাইছে, এগৰাকী ইফালে গৈছে, এগৰাকী ইফালে গৈছে, এইটো আপোনাৰ নালাগে। মই যেতিয়া ইফালে গৈছোঁ, এওঁ এফালে যাব লাগিব। সুন্দৰ এটা ভাল লাগিব লাগিব ন। এইবাৰ এয়া দ্বিতীয়টি দল।
ঠিক তেনেধৰণে মই নহয় মই যেনেকৈ আমি গাওঁ ঠিক আমি এইবিলাক মাত আমাৰ তেনেকৈ ধৰণত আমি গাব লাগিব আৰু আপোনালোকৰ সাজপাৰ কথাটো আপোনালোকে নিজে লক্ষ্য কৰিছে নিশ্চয় সকলো একে হ'লে ভাল হয় আমি এইফালে ইয়াত তৃতীয়টি দল আৰু এটি দল আছিল যিটো ভিডিঅ' মই কৰিব নোৱাৰিলোঁ সকলোৰে বাবে যেহেতু জলপানৰ ব্যৱস্থা কৰা হৈছিল ইতিমধ্যে যিসকল প্ৰতিযোগীয়ে পাৰ্টিচিপেট কৰিলে তেওঁলোকক ইয়াতে জলপান খোৱাৰ ব্যৱস্থাটো কৰি দিয়া হৈছিল জলপান খাবলৈ লৈছোঁ ভোক লাগিছে চবেই খোৱা বোৱা হৈ গৈছে আৰু বোলে আমি যেনে খালোঁ কিবা পাত্তাই নিদিলে আমাক হয় নাই কিবা পাত্তাই নিদিলে সেইকাৰণে আমি খাইছোঁ এতিয়া খাই বৈ লওঁ তাৰপিছত আপোনালোক কোন ফাৰ্ষ্ট হয় কোন ছেকেণ্ড হয় সেয়া দেখাম এতিয়া মই খাই লওঁ দেই সকলোৱে আমি জলপান খাই মেলি ৰিজাল্টৰ অপেক্ষা কৰি আছোঁ সকলোৱে যিদৰে ৰিজাল্টৰ অপেক্ষা কৰি আছে আমিও ঠিক সেইদৰে ৰিজাল্টৰ অপেক্ষা কৰি আছোঁ আৰু সাৰ্বজনীন নামঘৰৰ গোপিনীসকলে যিদৰে দিহানাম প্ৰতিযোগিতা শুভ উদ্বোধনী কৰি দিছিল ঠিক তেনেদৰে অন্তও আমাৰ সাৰ্বজনীন নামঘৰৰ গোপিনীসকলে এই দিহানামেৰেই কৰি দিছে পানী পেলাই লাগিব কিয় নোৱাৰিব মাৰিব লাগিব মামাক কিবা ক'ব লাগিব নকয় একো নকয় চেল্ফি মাৰিব ৰ'ব কাৰণ তেখেতে খুব আশা কৰিছিলে দিবৰ কাৰণে কিন্তু খালি নাই বঢ়িয়া পান খাইছোঁ মই পাহৰি গৈছিলোঁ কাৰণ আমি য'ৰ পৰা আমি এতিয়া ভাল মানুহ কাম কৰিছে যিহেতু আমাৰ নামঘৰত শৰাই পতা হৈছিলে সেইবাবে শৰাই ভাঙি সকলোকে প্ৰসাদ বিলাইহে প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হ'ব মানে যিহেতু মানে বঁটা প্ৰদান কৰি দিয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ সমাপ্তি হ'ব সেইবাবে প্ৰসাদ বিলাই একেবাৰে বঁটা বিতৰণ কৰি সমাপ্ত কৰিব লাগিব আৰু
প্ৰথম পুৰস্কাৰটি লাভ কৰিলে মই ভিডিঅ'টিক দিয়াৰ মতে তৃতীয়টি দলে প্ৰথম পুৰস্কাৰটি লাভ কৰিছে। এই পুৰস্কাৰটি প্ৰদান কৰিব আমাৰ নামঘৰ পৰিচালনা সমিতি সহকাৰী সম্পাদিকা শ্ৰীযুতা ভৱানী গগৈ আৰু এতিয়া আগবঢ়াইছে এই সংস্থাটো যাব লাগিছিল আগবঢ়াইছে। গতিকে আপোনালোকে এয়া অপৰিসীমা পৰত তেওঁ য'তে আছে ত'তে শান্তি থাকক। তেওঁৰ নামত তেওঁ প্ৰথম পুৰস্কাৰ প্ৰদান কৰিছে। ধন্যবাদ আপোনালোকৰ। দ্বিতীয় পুৰস্কাৰটি লাভ কৰিলে মই ভিডিঅ'টিত দিয়াৰ মতে প্ৰথমটি দলে। ৰবি বাইদেউ লগত সংগত কৰি দিয়ক। এই কাজল বাইদেউ ভাগ্যৱতী বাইদেউ আগবাঢ়ি দিয়ক। এয়া হ'ল মিলিজুলি দিহানামৰ দল। আৰু এয়া তৃতীয়টি পুৰস্কাৰ লাভ কৰিলে মই ভিডিঅ'টিত দিয়াৰ দৰে দ্বিতীয়টি দলে। দিহানামৰ দল। এতিয়া দলৰ প্ৰতি দীপাঞ্জলি মেচ আগবাঢ়ি যাব লাগে আৰু সকলোৱে আৰু এফালে সকলোৱে হাত তুলি পাৰিব বুলি আমি আশা ৰাখিলোঁ। চবৰে সন্মান জনাওঁ। ধন্যবাদ। এয়া হ'ল আমাৰ স্বৰ্গীয় প্ৰাঞ্জল কছাৰী বৰুৱাৰ মৰণত দিয়া হৈছে। এইফালে এয়া চতুৰ্থটি পুৰস্কাৰ। এই দলটিৰে ভিডিঅ' কৰিব থাকি গৈছিলে। আপোনালোকে নাভাবিব যে মই চতুৰ্থ দল দেখি ভিডিঅ'টো নিদিলোঁ, নহয়, মোৰ থাকি গৈছিলে। আৰু সৰু এটা মাননি সকলোকে দিয়া হৈছে। বঁটা চাগে দিয়া হোৱা নাই। ইয়াৰ আমাৰ সাৰ্বজনীন নামঘৰৰ আয়তীসকলকো এটা সৰুকৈ মাননি দিয়া হৈছে। আমি আহি পালোঁ এতিয়া নামঘৰৰ পৰা। চব খতম হ'ল, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে চব হ'ল। আপোনালোকে ভিডিঅ'টো দেখা পাব, ভিডিঅ'টো চাই থাকিব। এতিয়া চাগে ভিডিঅ'টো মই শেষ নকৰোঁ। আজিতো ডিউটি যোৱা নহ'লেই, মানে যাম বুলি কৈছিলোঁ যিহেতু যাব নোৱাৰিলোঁ। আমি ছাৰক ফোন কৰি দিলোঁ বাৰু। তাৰপিছত যদি ভিডিঅ'টো এণ্ডটো নকৰোঁ বাৰু, কালি ৰাতিপুৱালৈ এণ্ড কৰিম। ভিডিঅ'টো আগলৈ চাই থাকিব। কালি যিহেতু ভিডিঅ'টো শেষ কৰা নাছিলোঁ আৰু আজি ৰাতিপুৱা মই এয়া লেবলৈ আহিলোঁ, মৰ্ণিং ডিউটি আছিলে। তো ভিডিঅ'টো ভাবিছোঁ ইয়াতে এতিয়া শেষ কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আজিলৈ ইমানেই। বাই বাই।